গাঁৱৰ নাম হৈছে ৩ নং ভেলগুৰি। কোন ৰাজহ চক্ৰ অন্তৰ্গত? ৰাজহ চক্ৰ অন্তৰ্গত আমাৰ ইয়াক কছাৰী গাঁও ৩ নং ভেলগুৰি। এই ৰাজহ চক্ৰ এইবিলাক নাজানো, জানো খাটোৱাল মৌজা। ইয়াত উচ্ছেদৰ জাননী দিছে নেকি? উচ্ছেদৰ জাননী আজি শুনা পাইছো দিছে, আগত জানা নাই। কিবা ক'বলগীয়া আছে নেকি? আমাৰ ক'বলগীয়া একো নাই। চৰকাৰে যদি চৰকাৰ মাটি দৰকাৰ পৰিছে, চৰকাৰ মাটিখিনি নিয়ক। আমাক আমন্ত্ৰণ দিছে, আমাৰ আমন্ত্ৰণখিনি ৰাখি চৰকাৰখিনি নিয়ক। আপোনালোকক মানে আমন্ত্ৰণো দি থৈছিলে? আমন্ত্ৰণ দিছে আমাক আজি প্ৰায় ৩০ বছৰমান আগত আমন্ত্ৰণ দিছে। আমাৰ ইয়াত জন্ম হৈছে, আমাৰ ইয়াত জন্ম হোৱাৰ পিছত প্ৰায় ৩৫-৪০ বছৰমান হৈছে আমাৰ বয়স। পিছত আমন্ত্ৰণ দিছে এই 1985 চনত। সেইখিনি মানে উচ্ছেদ কৰিবলৈ আপোনালোকে নাই দিয়া, হাক দিছে? সেইখিনি উচ্ছেদ কৰিব নালাগে তাৰমানে? না, আমন্ত্ৰণখিনি উচ্ছেদ কৰিব নালাগে। বাকী চৰকাৰীখিনি পাৰিব? চৰকাৰ মাটি আছে, সিহঁতৰ দৰকাৰ পৰিছে লৈ যাওক, আমাৰ আপত্তি নাই। আমন্ত্ৰণ দিয়া মাটি কিমান মান পৰিয়াল আছে আপোনালোকৰ? আমাৰ ইয়াত আমন্ত্ৰণ মাটি দিয়া অনুমানিক 170-80 মান আছে। 170 ঘৰ মান আছে? 70-80 মান আছে। বাকী চৰকাৰী ভূমিত কিমান ঘৰ আছে? 70-80টা মান আছে। সেইখিনি উচ্ছেদ কৰিলে আপোনালোকৰ অসুবিধা হ'ব? নাই, অসুবিধা নাই আমাৰ। আদৰণি জনাব? আদৰণি জনাম। 1 নম্বৰ কথা আৰু এটা কথা হ'ল, আমাৰ যিখিনি উচ্ছেদ কৰিব ডকুমেণ্টছ বিলাক যি আছে চাই লওক, চব তথ্যবিলাক চাই পেলাই উচ্ছেদ কৰক, আপত্তি নাই। তাত চৰকাৰী মাটি বহি আছে, মানুহ ডকুমেণ্টছ আছে, ইয়াতে এনেই বহি থকা নাই। ইয়াত চৰকাৰী মাটি 600 বিঘা মান আছে। টোটেল 600 বিঘা মান মাটি আছে। ইয়াত আমন্ত্ৰণ আছে, ইয়াত পৰু ফাৰ্ম আছে, গোটেইকেইটা ইয়াত মিলিকিৰি আছে আৰু।